নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ এই মাহত, ছেপ্টেম্বৰ মাহত আপোনাৰ প্ৰথম গৃহত থাকিব মংগল, আৰু দ্বিতীয় গৃহত আপোনাৰ বৃহস্পতি থাকিব। তৃতীয় গৃহত বুধ, ৰবি আৰু কেতু থাকিব। চতুৰ্থ গৃহত আপোনাৰ শুক্ৰ, নৱমত ৰাহু আৰু দশমত থাকিব শনি। 2 ছেপ্টেম্বৰত শুক্ৰ যাব তুলা ৰাশিলৈকে, অৰ্থাৎ পঞ্চম গৃহলৈকে যাব। 7 ছেপ্টেম্বৰত বুধ যাব তুলা ৰাশিলৈকে, পঞ্চম গৃহলৈকে যাব। 18 ছেপ্টেম্বৰত মংগল যাব কৰ্কট ৰাশিলৈকে, অৰ্থাৎ দ্বিতীয় গৃহলৈকে মংগল যাব। আৰু 17 ছেপ্টেম্বৰত ৰবি যাব কন্যা ৰাশিলৈকে, অৰ্থাৎ চতুৰ্থ গৃহলৈকে ৰবি যাব। এইটো হৈছে ছেপ্টেম্বৰ মাহৰ আপোনাৰ গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থান। গতিকে এই অৱস্থানে আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য এই বিষয়ত কি সফলতা দি আছে, কি সাৱধানতা ল'বৰ কাৰণে আপোনাক পৰামৰ্শ দি আছে, এই বিষয়ে এতিয়া আলোচনা কৰিম। আৰম্ভ কৰিম স্বাস্থ্যৰ পৰা। ছেপ্টেম্বৰ মাহত আপোনাৰ স্বাস্থ্যক লৈ কোনো চিন্তা কৰিবলগীয়া নাই। কোনো গ্ৰহই আপোনাৰ কোনো বেয়া দৃষ্টি আপোনাক দি থকা নাই। গতিকে স্বাস্থ্য অত্যন্ত ভালেই যাব। শনি কেন্দ্ৰত, বুধ আহিব আপোনাৰ চতুৰ্থত, শুক্ৰ পঞ্চমত আহিব। গতিকে আপোনাৰ যদি কোনো হেল্থ ইছ্যু আছিলে আগতে, তাৰ পৰা আপুনি ৰিলিফ পাব, আপুনি তাৰ পৰা ৰিকভাৰ হ'ব পাৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, বৰঞ্চ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সুস্বাস্থ্যৰে থাকিব পাৰিব মাহটো। এইবাৰ শিক্ষাৰ লৈ আগবাঢ়িছোঁ। শিক্ষাৰ ক্ষেত্ৰত বুধ, বৃহস্পতি আৰু শুক্ৰ এই তিনিওটা শুভ গ্ৰহই অৱস্থান কৰি আছে শুভ স্থানত। গতিকে আপোনাৰ এই ছেপ্টেম্বৰ মাহটো পঢ়া শুনাৰ কাৰণে অত্যন্ত ভাল সময় আপুনি পাই আছে। আপুনি যিমান পাৰে আপুনি কৰ্ম কৰি যাওক, পঢ়া শুনা কৰি যাওক, এফৰ্ট দি যাওক, সফলতা আপোনাৰ নিজে নিজে আহি থাকিব। কোনো যদি এডমিশ্যন ল'বলগীয়া কাম আছে, কোনো কোচিং ল'বলগীয়া কাম আছে, বা আপুনি ডিচিশ্যন ল'বলগীয়া আছে, বা এব্ৰড যাবলগীয়া আছে, কোনো ইণ্টাৰভিউ দিবলগীয়া আছে, যি কৰিবলগীয়া আছে, যি কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। অত্যন্ত শুভদায়ক মাহ হয় এইটো আপোনাৰ কাৰণে। কোনো শংকা নাই, কোনো চিন্তা নাই। আপুনি মাথো প্লেনিং কৰক, আপুনি আগবাঢ়ি যাওক,
সফলতা নিজে নিজে আহিব। প্ৰেমৰ ক্ষেত্ৰত পঞ্চম গৃহত আপোনাৰ শুক্ৰ, আৰু শুক্ৰই হৈছে ধন সম্পত্তি, প্ৰেম, ভোগবিলাস, আকৰ্ষণ, এই সকলো সফলতা প্ৰদানকাৰী গ্ৰহ। গতিকে পঞ্চমত, আৰু পঞ্চম গৃহ হৈছে আপোনাৰ প্ৰেম, শিক্ষা, সন্তানৰ গৃহ। গতিকে পঞ্চমত যেতিয়া শুক্ৰ আছে, প্ৰেমৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে। প্ৰেম আপোনাৰ অত্যন্ত ৰোমান্টিক হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। এইবাৰ ভাগ্যৰ দিশলৈকে আগবাঢ়িছোঁ। ভাগ্যৰ ক্ষেত্ৰত নৱম গৃহত আপোনাৰ যিটো ভাগ্যস্থান, এই ভাগ্যস্থানত আছে ৰাহু, আৰু দশম গৃহ যিটো হৈছে আপোনাৰ কৰ্মস্থান, এই দশম গৃহত আছে শনি। প্ৰিয় বন্ধুসকল, নৱম গৃহত ৰাহু থকা মানে আপোনাৰ বেয়া নহয়, কাৰণ ৰাহু ডিচেম্বৰলৈকে থাকিব, 2026 চনৰ ডিচেম্বৰ মাহলৈকে থাকিব। আপোনাৰ ভাগ্যকে সদায় বেয়া হৈ থাকিব তেনেকুৱা নহয়। আপোনাৰ নৱম গৃহত যদিও ৰাহু আছে, আপোনাৰ অন্যান্য গ্ৰহবিলাকৰ শুভ দৃষ্টি যেতিয়া তাত থাকিব, তেতিয়া আপুনি শুভফল লাভ কৰিব পাৰিব। আপোনাৰ সদায় যে আপোনাৰ ভাগ্য বেয়া হৈ থাকিব তেনেকুৱা কোনো কথা নাই। আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত কিছু আপোনাৰ ডিলে হ'ব পাৰে কামবিলাক, কিন্তু শনি আছে আপোনাৰ কৰ্মস্থানত। শনি হৈছে ন্যায় প্ৰদানকাৰী গ্ৰহ। শনি হৈছে আপোনাৰ ডিচিপ্লিন ভাল পায়, শনি সদায় কৰ্ম ভাল পায়। যেতিয়া আপুনি ডিচিপ্লিন ৰাখি কৰ্ম কৰি যাব, আপুনি তাত সফলতা লাভ কৰিব পাৰিব। হয়তো ৰাহুৰ কাৰণে সফলতা আপোনাৰ কিছু দিলে হ'ব, কিন্তু 100% চিয়ৰ যে আপুনি সফলতা, ভাল ৰিজাল্ট আপুনি লাভ কৰিব পাৰিব, সফল হ'বই আপুনি। আপোনাৰ শুভ কৰ্ম যি কৰিবলগীয়া আছে আপুনি কৰিব পাৰে। আপুনি কোনো ব্যৱসায় আৰম্ভ কৰে বা আপুনি যি কৰিবলগীয়া আছে সকলোখিনি আপুনি কৰি ল'লে আপুনি তাত ভাল ফলাফল লাভ কৰিব পাৰিব। কাৰণ আপোনাৰ গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ আছে, ৰাহুৰ ওপৰত, শনিৰ ওপৰত, বৃহস্পতি আছে, শুক্ৰ আছে। গতিকে আপুনি কোনো চিন্তা কৰিব নালাগে, আপুনি ভাল ফলাফল লাভ কৰি যাব পাৰিব, ভাল ৰিজাল্ট, পজিটিভ ৰিজাল্ট আপুনি লাভ কৰিব পাৰিব। এই মাহটোত যদি আপুনি শনিৰ মন্ত্ৰ যদি জপ কৰে প্ৰত্যেক শনিবাৰে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব।